প্ৰিয় শ্ৰোতাপ্ৰেমী, ইন্দ্ৰাণী শৰ্মাৰ আবেলি উপন্যাসখনৰ এয়া নৱম খণ্ড। তগৰ ফুলৰ সুবাসে আমোলমোল পদূলি, বেৰঙী পৃথিৱীত মুঠি মুঠি বসন্তৰ বোল। জেতুকা বুলিয়া কপৌ ফুলীয়া, হাঁচতি ভৰাই চেনাই লৈ মৰম, পিছে অভিমানৰ গাঁঠিটো খোলোতাহে নাই। ঘৰৰ পিৰালিটো ৰঙা মাটি দি ধুনীয়াকৈ মচি এইবাৰ চোতালৰ তুলসী ভেটিটোত থাকি যোৱা মাটিখিনি লিপি দিলে আবেলিয়ে। কেঁচা ঘৰটো তাই যিমান পাৰে ধুনীয়াকৈ ৰাখিবলৈ চেষ্টা কৰে। যিয়ে আহে সিয়ে শলাগে সিহঁতৰ অকণমানি ঘৰটো। অৱশ্যে মাকেও সহায় কৰে তাইক। ফুলৰ ডাল আনি দিয়ে, সেইবোৰ ধুনীয়াকৈ ৰুই পানী দি আপডাল কৰে বেলিয়ে। এতিয়াও তগৰ ফুলৰ সুবাস বিয়পি আছে চোতালত। তাৰে এপাহ আনি তাই ভগৱানক দিয়ে কেতিয়াবা, মাত্ৰ এপাহ। ফুল ছিঙিবলৈ বৰ দুখ লাগে যে। যেতিয়া মহাদেৱলৈ বা কৃষ্ণ গোসাঁইলৈ বহুত বেছি মৰম জাগে, তেতিয়াহে এপাহ ফুলকে দুয়োৰো মাজত থৈ সেৱা এটা কৰে তাই। তাইৰ ঈশ্বৰেও জানে তাতে সন্তুষ্ট হয়। হাতত বোকামাটি লৈয়ে বেলিয়ে ঘৰটোলৈ এবাৰ চালে। এদিন এই ঘৰটো পকী হ'ব। মাকৰ বাবে, ভায়েকৰ বাবে, তাইৰ বাবে আছুতীয়া খোটালি হ'ব। কল্পনাতে কেতিয়াবাই ঘৰ এটা সাজি থৈছে তাই। ঘৰটোৰ সন্মুখত ধুনীয়া ফুলনি এখন সৰু গেট, আৰু গেটৰ দুফালে দুজোপা বকুল নাইবা এজাৰ। তাইৰ কোঠাত এখন ডাঙৰ খিৰিকী, তাৰ সিপাৰে ৰুব এজোপা শেৱালি আৰু এজোপা খৰিকাজাই। ডাঙৰ কিতাপৰ আলমাৰিটোৰ পৰা কিতাপ এখন উলিয়াই তাই শেৱালি ফুলৰ সুবাস লৈ লৈ কিতাপ পঢ়িব। তেতিয়ালৈ বাৰু বৰমাক থাকিবনে? থাকিব, কিয় নাথাকিব? তাইৰ ঘৰটোৰ প্ৰথম আলহী বৰমাকেই হ'ব। আৰু আগান? বেলি, তোৰ হাতত পইচা আছে যদি দেচোন। মোৰ গাৰুৰ তলত থকা আটাইকেইটা নিলে ভায়েৰে। কল্পনাৰ পৃথিৱীৰ পৰা সদায় এনেকৈয়ে বেলিক চোঁচৰাই উলিয়াই আনে মাকে। বহুদিনৰ পৰা বেগ এটা কিনিম বুলি এটকা দুটকাকৈ গোটাই থোৱা পইচাকেইটা মাকক দি দি শেষেই হ'ল। ভাইটিক ইমান পইচা কেলেই লাগে সদায় সদায়? আও, নিজে বুঢ়ীমাৰৰ ঘৰত ভাল ভাল বস্তু খাবলৈ পাব, সি ক'ত পায়? তাৰ মন নেযায় নেকি? বৰ আপোন পেটীয়া ছোৱালী দেই তই। টিউবৱেলত হাত ভৰিকেইটা ধুই বেগৰ পৰা উলিয়াই দিব পালেহে থাপ মাৰি 100 টকীয়া নোটখন লৈ গুচি গ'ল মাক। ভায়েকৰ সলনি হোৱা ৰেহ-ৰূপ মাকে নেদেখিলেও আবেলিয়ে দেখিছে। সি ৰাতি ৰাতি দেৰিকৈ ঘৰ সোমায়। পঢ়া-শুনাৰ প্ৰতি মন কাণ নাই। স্কুললৈ প্ৰায় নাযায়। মাজতে মাকৰ হাতত টকা 2000 দিছিল। ক'ত কেনেকৈ পাইছে বুলি সুধিলে একো নকয়। বেলিয়ে বেছি পকাই সোধোতে লগৰ এটাই ধাৰলৈ দিয়া বুলি ফালৰি কাটিলে। মাকে নুসুধে। পইচা পালেই হ'ল, ঘৰলৈ নতুন বস্তু অনাৰ চিন্তা মাত্ৰ। সকলোৰে লগত প্ৰতিযোগিতা মাকৰ। আনকি বৰমাকৰ ঘৰৰ সৈতেও। বুজাই বুজাই হাৰি গ'ল বেলি। মাক আৰু ভায়েকৰ সপোনবোৰ দেখিলে ভয় খায় আবেলিয়ে। এই মহত্বাকাংক্ষাই এদিন খুলি খুলি খাব সিহঁতক। সহজতে পইচা ঘটাৰ উপায় বিচাৰি ফুৰে দুয়োটাই মিলি। এবাৰ চুবুৰীয়া মানুহ এঘৰৰ ফোনটো ভায়েকে চোৰ কৰি লৈ আনিছিল। মাকে কথাটো জানিও একো কোৱা নাছিল। বেলিয়ে ঘূৰাই দিবলৈ কোৱাত দুয়োটাই তাইকহে ওলোটাই গালি দিছিল। বৰ একেবাৰে যুধিষ্ঠিৰজনী। সত্যত থাকি কিডাল ফালিলে বাপেৰে? মোৰ মূৰত দুটাকে বোজা দি গুচি গ'ল। সেই প্ৰসাদৰ পইচাৰ কি অভাৱ? মোবাইল এটা আকৌ কিনি আনিব। 2 নম্বৰী পইচাৰেহে লোৱা। দুনিয়াৰ অন্যায় কৰি পইচা গোটাইছে, কি বেয়াটো হৈছে? দিনে দিনে উন্নতিহে হৈছে। তাই একে হৰিচন্দ্ৰ। এইবাৰ বেলিৰ ওচৰত উত্তৰ নাছিল। এৰা, কি বেয়া হৈছে অন্যায় কৰি? ঠিকেদাৰ প্ৰসাদৰ 2 নম্বৰী পইচা আছে বুলি চবেই জানে। তথাপি সমাজত বৰ ডাঙৰ মানুহ। ৰাইজৰ চব কাম আগৰ আসনখন প্ৰসাদেই পায়। কান্ধত ফুলাম গামোচা পিন্ধে। মেট্ৰিকত 2 বাৰ ফেইল মানুহটোৱে আবেলিক ভালকৈ মেট্ৰিক পাছ কৰাৰ কাৰণে সম্বৰ্ধনা জনাইছিল। আন ল'ৰা-ছোৱালীবোৰে প্ৰসাদৰ ভৰি চুই আশীৰ্বাদ লৈছিল। আবেলিয়ে নল'লে। প্ৰসাদ বেয়া মানুহ বুলি চবেই জানে।
তেনে মানুহে ভৰি চুই ভগৱানৰ আগত পাপ কৰিব নোখোজে তাই। এইজনী বৰ অহংকাৰো, কাৰো ঘৰলৈ নাযায়, দেখিলেও ভালনে বুলি সুধি আৰু কথা নাপাতে। ডাঙৰক সেৱা এটা কৰিবলৈ তাই ফিটটোৱে নিদিয়ে আকৌ। গাঁৱৰ মানুহ কিছুমানৰ উফৰি অহা কথা তাইৰ কাণত পৰিছিল। আবেলিৰ নামৰ পিছত অহংকাৰী শব্দটো সেইদিনাৰ পৰা নিগাজিকৈ হৈছিল। ঐ, কি নাম আছিল তোৰ? নাম বাদ দে, মোৰ ল'ৰাটোক অলপ পঢ়াত চাই দিবি, মাহে যি লাগে ল'বি। একেটা অনুষ্ঠানতে প্ৰসাদে আবেলিক প্ৰস্তাৱ দিছিল। মাকে পাছদিনা তাইক পঠিয়াই দিছিল। মাহে 1000 ল'ম বুলি কবি, যা যা। গাঁৱৰ ভিতৰৰ 3মহলীয়া অট্টালিকা, 3-4খন গাড়ী, নেতা পালিনেতাৰ সঘন আহযাহেৰে মানুহৰ ঘৰত চকু লগা এখন ঘৰ। প্ৰসাদৰ ক্লাছ 4ত পঢ়া ল'ৰাটোক পঢ়াবলৈ লৈ প্ৰথম দিনাই বুজিছিল আবেলিয়ে, তাই বেছিদিন সেইখন ঘৰলৈ যাব নোৱাৰে। পঢ়ুৱাই থকাৰ মাজতে প্ৰসাদে আহি সিহঁতৰ ওচৰত বহে। ডিঙিত শিকলিৰ নিচিনা সোণৰ চেইন, মস্ত পেটটো উলিয়াই বাৰে বাৰে ফচহু কথা কিছুমান কৈ থাকে। আবেলিয়ে মনতে ভাবে, পইচাৰে মগজ কিনিব পৰা হ'লে তাই প্ৰসাদক এটা কিনিবলৈ অনুৰোধ কৰিলেহেঁতেন। ঘৰখনৰ ডাঙৰ গোটেই সোপা মূৰ্খ, খোৱা আৰু পিন্ধাৰ বাহিৰে একো চিনি নাপায়। পঢ়াৰ পৰিৱেশ নাই। কথাই কথাই তৰ্ক, লেতেৰা গালি-গালাজ। ল'ৰাটোলৈ বেয়া লাগিল বেলিৰ। উঠি অহা ল'ৰাটোৱে ঘৰৰ বন্ধ কৰা মানুহবোৰকো সেইদৰে লেতেৰা ভাষা কৈ গালি পাৰে। আনকি আবেলিৰ কথাও নুশুনে। পঢ়াৰ নামত লোভ দি দি বস্তু গোটাই মাক দেউতাকে অভ্যাস বেয়া কৰালে। অ'ত ত'ত পইচা দি দি বাপেকৰ অভ্যাস হৈয়ে গৈছে। খোজ নিদিলে আজিকালি কাম নহয়। সেইকাৰণে ঘৰতো একেই কাৰবাৰ চলাইছে। 9 বছৰীয়া ল'ৰাৰ হাতত মোবাইল, অত্যাধুনিক খেলা সামগ্ৰী, নথকা বস্তু নাই। কিন্তু পৰীক্ষাত নম্বৰকেইটাহে কিনিব পৰা নাই। এমাহ পঢ়ুৱাই বাদ দিছিল আবেলিয়ে। প্ৰসাদ আহি ঘৰত কৈ কৈও নিব নোৱাৰি আবেলিৰ পাবলগীয়া 1000 টকা দিয়াৰ পাছতো ঘূৰাই নিছিল। কান্দিছিল সেইদিনা তাই। জীৱনৰ প্ৰথম উপাৰ্জন আছিল। ঢেৰ কিবাকিবি ভাবি থৈছিল। কিন্তু নিজৰ প্ৰাপ্যৰ হকে যুঁজিবলৈ তাইৰ তেতিয়াও শক্তি নাছিল, এতিয়াও নাই। প্ৰসাদৰ একেটা ধমকিত তাই থাপনাৰ পৰা পইচাকেইটা আনি ঘূৰাই দিছিলহি। বৰমাকে বুজাইছিল, গোসাঁই আছে, এদিন চব বিচাৰ কৰিব। তাই বিশ্বাস কৰিছিল। যদিও বৰমাকৰ বহুত গোচৰ ভগৱানৰ ওচৰতে পৰি থাকিল ওৰে জীৱন। আজিও তাৰ বিচাৰ নহ'ল। তথাপি থাপনাৰ চাকিগছ শলিতাডালত মাহ-প্ৰসাদৰ শৰাইখনৰ থুৰীয়া তামোলখনত বৰমাকে নিজৰ সমস্ত ভাৰ সামৰি ঈশ্বৰৰ ওচৰতে নিজকে সঁপি দিয়ে। আবেলিয়ে দেখিছে, শিকিছে, তাকেই কৰি আহিছে। মাক ভায়েকে ভাবক অন্যায় কৰি মানুহৰ উন্নতি হৈছে বুলি তাই নাভাবে। এখন ঈশ্বৰবিহীন পৃথিৱীৰ কল্পনাই তাইৰ কোমল মনটোক জোকাৰি যায়। হাত দুখন জোৰ কৰি কৃষ্ণ কৃষ্ণ বুলি তাই বেৰৰ কৃষ্ণ ফটোখনত কপালখন লগাই দিয়ে। আপুনি আকৌ কাম কৰা আৰম্ভ কৰক। বেলিৰ কথাকেইটা মনত পেলাই আগানে বহুদিনৰ মূৰত লিংকউইডনৰ প্ৰফাইলটো খুলি চালে। অসংখ্য নটিফিকেশ্যন, ইনবক্স ভৰ্তি মেছেজ। তাৰে ভিতৰত এটা নাম দেখি মনটো ভাল লাগিল আগানৰ। মেটিয়াছ বাৰ্গৰ মেছেজ। কিমান যে কাম কৰিছিল একেলগে, কিমান কাম শিকিলে সি মানুহজনৰ পৰা। আগানে তেতিয়া নতুনকৈ কাম আৰম্ভ কৰিছিল। মাত্ৰ 6 মাহ এটা MNC-ত কাম কৰিয়েই আমনি লাগিছিল তাৰ। আপৱৰ্ক নামৰ ছাইটটোৰ যোগেদি প্ৰথমে কিছুমান ফ্ৰিলেন্স কাম কৰিছিল। লাহে লাহে কাম বাঢ়ি যোৱাত নিজৰ লগতে আৰু 2জন ইঞ্জিনিয়াৰ লগত লৈ আৰম্ভ কৰিছিল নিজৰ কনচালটেন্সি ছাৰ্ভিচ। সেইদৰে কাম কৰি থাকোঁতেই আগানৰ মনলৈ আহিছিল এটা বিজনেছ ইণ্টেলিজেন্স টুলছ বনোৱাৰ কথা। প্ৰায়বিলাক কোম্পানীয়ে এই কামটো আউটচৰ্চ কৰিব খোজে। আগানে সেই সুযোগ লৈয়ে প্ৰথম অৱস্থাত সৰুকৈ আৰু পাছলৈ লাৰ্জ স্কেলত কাম কৰা আৰম্ভ কৰিছিল। ইটোৰ পাছত সিটো প্ৰজেক্ট আঁজুৰি আনিছিল আগানৰ সৰু টীমটোৱে। আৰু তেতিয়াই লগ পাইছিল মেটিয়াছক। ছুইডেনৰ মালমো চহৰত অনুষ্ঠিত হোৱা
ষ্টাৰ্টআপ ফেষ্টিভেলত ভাগ লৈছিল দুয়ো নিজৰ নিজৰ প্ৰডাক্ট আৰু টেকন'লজি লৈ সাংঘাতিক পেচনেট, গতিকে খুব সোনকালেই বন্ধুত্ব গঢ় লৈ উঠিছিল। তাৰ পাছত বেলজিয়াম হোৱা ডেভঅক্সত মেটিয়াছৰ সৈতে একেলগে অংশগ্ৰহণ কৰিছিল আগানে। আজিও নিশ্চয় কিবা নতুন কাম বা বিষয় লৈ মেছেজ কৰিছে তেওঁ। প্ৰথম মেছেজটোৰ উত্তৰ দিয়াৰ লগে লগেই মেছেজৰ উপৰি মেছেজ আহিল আগানলৈ। সি কিয় ঘূৰি গ'ল? কিয় নিজে ইমান ধুনীয়াকৈ আৰম্ভ কৰা কোম্পানীটো সি এৰি দিলে? এতিয়া কি কৰিছে? সকলো কথা সুধিলে। আগানেও অতদিন কাকো নোকোৱা কথাবোৰ মেটিয়াছক খুলি ক'লে। শুনি খুব দুখ পালে তেওঁ। ইউ আৰ এ জেম মাই ফ্ৰেণ্ড, লেটছ ৱৰ্ক টুগেডাৰ, টেক ইয়'ৰ টাইম এণ্ড মেক এ ৱাইজ ডিচিশ্যন, আই উইল বি ৱেইটিং ফৰ ইয়'ৰ ৰেছপন্স। নিজৰ চকুকে বিশ্বাস হোৱা নাই আগানৰ। এনে নহয় যে সি বিচাৰিলে চাকৰি পাবলৈ দিগদাৰ হ'লহেঁতেন, কিন্তু সি কি ভাল পায়, কেনেকৈ কাম কৰি ভাল পায়, সেয়া সহজে আনক বুজোৱাটো টান। কিন্তু মেটিয়াছক নিজৰ বিফলতাৰ সমস্ত কাহিনী কোৱাৰ পাছত আগানে ভাবিছিল নিশ্চয় তাক ইৰেছপন্সিবল বুলি ভাবিব, কিন্তু ওলোটাই এনেকুৱা এটা প্ৰস্তাৱ দি তেওঁ আগানৰ মুখৰ মাতেই নাইকিয়া কৰি পেলালে। য়েছ। নিজৰ ৰুমৰ পৰা আনন্দতে উৰি অহা দিন নামি আহি পাকঘৰত থকা বৰমাকক জোৰেৰে সাবটি ধৰিলে আগানে। কেৱল বৰমাকেনে? মনৰ ফূৰ্তিতে বৰমাকৰ ওচৰত থকা আবেলিকো সাবটি ধৰিলে আগানে। একো তলকিবই নোৱাৰিলে তাই। আগানৰ কাৰণে যেন তেনে সাধাৰণ কথা, কিন্তু আবেলিৰ কাৰণে? বৰমাকৰ পাছত তাইক এনেকৈ সাবটি ধৰা মানুহ কেৱল আগান। আৰু ধৰিছে মানে ইমান জোৰেৰে ধৰিছে যে তাইৰ উশাহটো ৰৈ যাব যেনেই লাগিছিল। ঐ, আজি কিহে পালে তোক বাবা? বহুত ডাঙৰ কাম এটা পাইছোঁ বৰমা। মই সদায় কৰিব বিচৰা ধৰণৰ কাম এটা। বহুত ভাল লাগিছে মনটো আজি। ল'ৰাটোৱে অহাৰ দিন ধৰি প্ৰথমবাৰৰ কাৰণে মন খুলি হাঁহিছে। অৰুন্ধতীয়ে বিচাৰি আছিল এই হাঁহিটো ঘূৰি আহক। আগান আকৌ সুৰীয়া গান এটা হৈ পৰক। পুৱা গধূলিৰ প্ৰাৰ্থনাত ভগৱানক সদায় কৈ আহিছিল, আজি শুনিলে। কিন্তু পাছ মুহূৰ্ততে আগান যাবগৈ বুলি মনটো বেয়াও লাগিল আবেলিৰ। তাৰমানে তই যাবিগৈ? বৰমাকৰ চকু চলচলীয়া হ'লেই। এইবাৰ আৰ চকুৰে অলপ আঁতৰি ৰৈ থকা বেলিলৈ চালে আগানে। পাচলি কাটিবলৈ এৰি হাত দুখন জোৰ কৰি চকু মুদি কিবা এটা বিৰবিৰাইছে। বুকুখন ভৰি আহিল তাৰ। ইমান সৰলতা আজিৰ পৃথিৱীত আছে বুলি সি ভাবিবলৈ ভয় কৰিছিল কিছুদিন আগতে, আৰু এতিয়া সন্মুখতে দেখিছে। সি কিবা ক'বলৈ পোৱাৰ আগতেই বাৰাণ্ডাৰ পৰা দেউতাকৰ মাত। হেৰা শুনিছা? কোন আহিছে চোৱা। এই সন্ধিয়াখন আকৌ কোন ওলালহি? ৰচোন চাই আহোঁ। বৰমাক আঁতৰি যোৱাৰ লগে লগে আগান বেলিৰ সন্মুখত ৰলহি। কি ভাবিছা? এনেই কৃষ্ণ কৰিছোঁ। কুন্দুলি কাটিলে মাজে মাজে কৃষ্ণ কৰিব লাগে। বেলি, চব কাম ভগৱানেই কৰিব। আৰু কোনে কৰিব? আপুনি যে নতুন কাম পাইছে সেইটো ভগৱানেই কৰিছে। ইমান বিশ্বাস? তেন্তে তোৰ ভগৱানে তোক ইমান কষ্ট দিছে কিয়? উত্তৰ বিচাৰি তালৈকে আশা কৰি ৰৈ থকা আবেলিৰ মূৰত হাতখন ফুৰাই দিলে আগানে। তাৰ বুকুত আকৌ বাজিল সেই একেটি আকুল প্ৰাৰ্থনা, কুশলে থাকক এই সৰলতা, কুশলে থাকক ভগৱানৰ ওপৰত এই অগাধ বিশ্বাস। কিন্তু সি জানে অতি সোনকালে সলনি হ'ব সকলোবোৰ। অজান ভয়ত কঁপি উঠে তাৰ বুকু। কি হ'ব তেতিয়া এই ছোৱালীজনীৰ? আৰু বেলি? কেনেকৈ কয় তাই? কিমান নিশা এই প্ৰশ্নটো সুধি তাই ভগৱানৰ কোলাতে টোপনি গৈছে। যিমান দুখ, যিমান সুখ এই সৰু জীৱনটোত পাইছে, সকলোবোৰ তাই ভগৱানকে ভগাই দিছে। ভগৱানে তাইক মৰম কৰে, নিজে দেখা দিব নোৱাৰে কাৰণে বৰমাকক পঠিয়াইছে। এনেকৈ ভাবিয়েই জীৱন বাটত আগুৱাইছে তাই। এনেকৈ ভাবিলেই সকলো সহজ হৈ পৰে তাইৰ বাবে। একো কষ্ট দিয়া নাই, আৰু ভাল মানুহৰ লগত ভালেই হয়। মোৰো ভাল হ'ব, দেৰিকৈ হ'লেও হ'ব। সদায় এনেকৈয়ে থাকিবি প্লিজ। বুজা নুবুজাৰ ভাৱ এটাৰে বেলিয়ে আগানলৈ চালে। নামঘৰত দবা কাষৰ শব্দ, মায়া লগা যেন এটা জোনাকী সন্ধিয়া।
কাগজৰ নাওত উটি যাব পৰাকৈ পাতল পাতল উশাহ। এচাটি কোমল বতাহে চুই গৈছে দুয়োটাকে। আৰু দুখোজ আগুৱাই আহিল আগান। দবা কাহৰ শব্দ শুনি আকৌ কৃষ্ণ কৃষ্ণ কৰাত ব্যস্ত আবেলি। পৰম মুগ্ধতাৰে তাইলৈ চাই হাঁহি এটাৰে আকৌ এবাৰ আলফুলে সাৱটি ধৰিলেহি। চুলিত ওঠ গুজি কৈ উঠিল, কি যে হ'ব তোৰ বেলি? হেঙুলীয়া সপোন কিছুমান সাৰ পাই উঠিছে। মেঘ আঁতৰি জোনাক উপচি পৰিছে আগানৰ বুকুত। যেন এই মুহূৰ্ত আৰু একো হেঁপাহ বাকী নাই। যেন এই সময়ত জীয়াই থকাৰো অৱকাশ নাই। বাবা, বাবা, এইফালে আহ, ক'ত আছ? কেইবাটাও চিনাকি মাত একেলগে শুনি আগান ওলাই আহিল। পিছে পিছে আবেলি। হাতত ফল মূল, শাক পাচলি টোপোলা এগালমান লৈ সোমাইছেই আগানৰ মাক দেউতাক। লগত দেখাত খুব ধুনীয়া ছোৱালী এজনী। আঁঠু দুটাৰ ওপৰত ফটা জিন্সটোৰ ওপৰত ক'লা ৰঙৰ খুব ধুনীয়া কুৰ্তি এটা পিন্ধি আহিছে। সামান্য মেকআপ, চকুত ডাঠ কাজল, চুলিখিনি চুটিকৈ কটা, মাজৰ কেইডালমান নীলা ৰঙৰ। আবেলিয়ে এবাৰ আগানৰ ফালে চালে। অলপ সময়ৰ আগৰ হাঁহিটো নাই, মুখত খঙতকৈ বেছি ঘৃণা। চাচোন মাৰ দেউতাৰৰ কাম, খবৰ খাতি নিদিয়াকৈ ওলাইছে দুইটা। ফোন এটা কৰিব নোৱাৰিলে। লগত আলহী ইফালে। পিছে এওঁ কোন তইহে কবি বোলে? চবৰে চকু আগানৰ ওপৰত। আৰু আগানৰ চকুত একুৰা ৰঙা জুই, যেন জ্বলাই শেষ কৰি দিব সকলো। একো কোৱা নাই, মাত্ৰ মুখত চৰম বিৰক্তি লৈ চাই আছে সেই ছোৱালীজনীলৈ। পৰিস্থিতি অসহজ যেন দেখি আগানৰ মাকে আবেলিৰ হাতত মিঠাই পেকেট কেইটা দি ক'লে, ভালে আছ আবেলি? এয়া ল। মাহঁতৰ ভালনে? অৰঘা, এয়া আবেলি, আমাৰ একদম ঘৰৰে ছোৱালী। আৰু আবেলি, এওঁ অৰঘা, বাবাৰ খুব ভাল বান্ধৱী। অ' শ্বি ইজ ছ' কিউট। দুখন হাতত দুটা মিঠাই টোপোলা লৈ ৰৈ থকা আবেলিক বিশেষ কায়দাৰে গাত গা নলগোৱাকৈ সাৱটি ধৰাৰ দৰে দেখুৱালে অৰঘাই। ৰৈ থকা ঠাইৰে পৰা হঠাৎ সাৰ পোৱা মানুহৰ দৰে আহি বেলিৰ ওচৰৰ পৰা অৰঘাক টানি আঁতৰালে আগানে। ড'ন্ট ইউ ডেয়াৰ অৰঘা, ষ্টে এৱে ফ্ৰম হাৰ। এয়া আছিল ইন্দ্ৰাণী শৰ্মা বাইদেউৰ আবেলিৰ 10ম খণ্ড। আশা কৰোঁ আপোনালোকে মোক আদৰি ল'ব।